হরিহি ওম হরিহি ওম হরিহি ওম ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় পুরুষোত্তমায় আসন নালাগে স্বামী থাকিম কোনত পৰশ নালাগে প্ৰিয় ৰাখিবা মনত এক কৃপা দৃষ্টি মাত্ৰ জীৱনৰে সাৰ অন্তৰে যাচিছো প্ৰভু লোৱা নমস্কাৰ তুমি মোৰ প্ৰাণ সখা জীৱন আধাৰ অন্তৰে যাচিছো প্ৰভু লোৱা নমস্কাৰ অন্তৰে যাচিছো প্ৰভু লোৱা নমস্কাৰ হৰয়ে নমঃ হৰয়ে নমঃ হৰয়ে নমঃ জয় শ্ৰীকৃষ্ণ। প্ৰভুসকল, আইসকল, আপোনালোক সকলোৰে চৰণত সেৱা জনাই আমি ঈশা উপনিষদৰ দশম মন্ত্ৰত আজি উপস্থিত হৈছোঁহি। অন্যত এব আহুঃ বিদ্যয়া অন্যত আহুঃ অবিদ্যয়া ইতি শুশ্রুমধীরানাম येनः তৎ বিশসাক্ষিরে येनः তৎ বিশসাক্ষিরে ওম শান্তি শান্তি শান্তি। কালি আমি অবিদ্যা আৰু বিদ্যাৰ কথা পালোঁ। যে অবিদ্যাৰ উপাসনা কৰোঁ তেতিয়াহ'লে আমি অন্ধকাৰলৈ যাম, কিন্তু বিদ্যাৰ যদি উপাসনা কৰোঁ তেন্তে তাতকৈও ঘোৰ অন্ধকাৰলৈ গুচি যাম। ইয়াত কোন অবিদ্যা আৰু কোন বিদ্যাৰ কথা কৈছে সেই কথা কোৱা হৈ গ'ল। এতিয়া দ্বিতীয় মন্ত্ৰত এইটো কৈছে ইতি শুশ্ৰুমধীৰানাম, আমি ধীৰসকলৰ পৰা, জ্ঞানীসকলৰ পৰা, দ্ৰষ্টা পুৰুষসকলৰ পৰা, আত্মজ্ঞান যাৰ লাভ হ'ল সেইসকলৰ পৰা, সেইসকল অত্যন্ত ধীৰ, তেখেতসকলৰ পৰা এইটো শুনিছোঁ। শুনাটো বৰ ডাঙৰ কথা। শ্ৰৱণ কীৰ্তনৰ স্মৰণ অৰ্চন বন্দন আদি 9 বিধা ভক্তিৰ কথা কৈছে। কেৱল ভক্তিতেই নহয়, জ্ঞানৰ আৰাধনা কৰিবলৈ হ'লেও, ধ্যানৰ আৰাধনা কৰিবলৈ হ'লেও অনুভৱী লোকসকলৰ পৰা
জ্ঞানী লোকসকলৰ পৰা, আত্মদৰ্শী লোকসকলৰ পৰা আমি প্ৰথমতে শুনিব লাগিব। শিশু এটাই পোনেই কথা নকয়। শিশুৱে প্ৰথমতে বাতাবৰণৰ পৰা শুনে। শিশুৱে মাকৰ পৰা, দেউতাকৰ পৰা, ঘৰৰ পৰিয়ালৰ লোকসকলৰ পৰা শুনে। তাৰ বাহিৰেও প্ৰকৃতিত যিবিলাক বস্তু আছে, চৰাই চিৰিকটি, কাউৰী, কুলি, কেতেকী, বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আছে, জীৱ জন্তু আছে, গৰুৱে হেম্বেলিয়াই, অন্য ছাগলীয়েও কয় কিবা, বিভিন্ন ধৰণৰ শব্দবিলাক প্ৰথমতে শুনে। শুনোতে শুনোতে সেইবিলাকৰ ৰিপিট অভ্যাস কৰি তেওঁলোকে সেইটোকে ঘূৰাই ক'বলৈ বিচাৰে। গতিকে শুনাটো বৰ আগৰ কথা। যি একেবাৰে নুশুনে, জন্মৰ পৰা নুশুনে, সি প্ৰায়েই শব্দও ক'ব নোৱাৰে। শব্দ ক'বলৈ হ'লেও প্ৰথমতে বাতাবৰণৰ পৰা শুনিব লাগিব। কিন্তু আমিতো এতিয়া নতুন জন্ম ল'ব বিচাৰিছোঁ। আধ্যাত্মৰ নতুন জন্ম। আমি দ্বিজ হ'বলৈ গৈ আছোঁ। দ্বিজ মানে যাৰ দ্বিতীয় জন্ম হ'ল। এক দ্বিজ হ'ল চৰাইবিলাক। চৰাইবিলাকৰ দুটা জন্ম হয়। এটাতো চৰাই যেতিয়া কণী পাৰে, সেই কণীবিলাক যেতিয়া বাহিৰলৈ ওলায়, সেইটো এটা জন্ম। কণীৰ পৰা যেতিয়া আকৌ বাহিৰলৈ ওলায়, সেইটো দ্বিতীয় জন্ম, দ্বিজ। দ্বিজ, দুবাৰ জন্ম যাৰ হ'ল। আমাৰ জীৱনটো আমি দুবাৰ জন্ম হ'বই লাগিব। প্ৰথম জন্ম আমাক পিতামাতাই দিলে, শাৰীৰিক জন্ম। দ্বিতীয় জন্ম আধ্যাত্মিক জীৱনৰ জন্ম। এ নিউ লাইফ, এ নিউ লিজ অফ লাইফ। পুৰণাটোক আমি এৰি বা সেইটোক লৈও কিন্তু তাতকৈও এটা বেলেগ জন্ম আমি পাব লাগিব, যিটো ভকতীয়া ভাষাত শৰণ বুলি কয়, গুৰুত শৰণ। কিন্তু অন্য ঠাইত জ্ঞানৰ ভাষাত এইটোক দীক্ষা বুলি কয়। নৰেন্দ্ৰ দত্ত আছিল, কিন্তু নৰেন্দ্ৰ দত্ত দীক্ষিত হৈ স্বামী বিবেকানন্দ হ'ল। ঠিক তেনেকৈ পূৰ্বসূৰীত, পূৰ্ব অৱস্থাত জীৱনৰ যিটো থাকে, সকলোকে ত্যাগ কৰি আকৌ নতুন জন্ম লয় আধ্যাত্মিক জগতৰ কাৰণে। নতুন জন্ম, আধ্যাত্মিক জন্ম, এইটো কাৰণে প্ৰথমতে শুনিব লাগিব। কি শুনিব লাগিব? জ্ঞানী লোকসকলৰ পৰা শুনিব লাগিব। যিকোনো লোকৰ পৰা শুনিলেতো নহ'ব। গ্ৰাম্য গীতম মা চিনুয়াত। গ্ৰাম্য গীত তোমালোকে নুশুনিবা যদি ভক্তি কৰিব খুজিছা। গ্ৰাম্য কথা নুশুনিবা তোমালোকে, ভাগৱততো কোৱা আছে এই কথা। গ্ৰাম্য কথা আৰু গ্ৰাম্য গীত মানে কি? গাঁৱত থকা লোকসকলে গোৱা গীত বা গাঁৱৰ লোকসকলে কোৱা কথা এইটো নহয়। গাঁৱত বৰ ভাল ভাল মানুহ আছে, পুৰুষ আছে, মহিলা আছে, আদৰ্শৱান লোক আছে, সত্যৱান লোক আছে তাত। গতিকে সেইসকলে কোৱা কথাবিলাকক গ্ৰাম্য গীত নকয়, গ্ৰাম্য কথা নকয়। সত্যৰ পথ এৰি, জ্ঞানৰ পথ এৰি, ঈশ্বৰৰ পথ, আত্মাৰ পথ এৰি অন্য ধৰণে বিপথে নিয়া যিবিলাক কথা, ইয়াৰ নাম গ্ৰাম্য গীত বা গ্ৰাম্য কথা। আপুনি যেতিয়া আধ্যাত্ম জীৱন আৰম্ভ কৰিব খুজিছে, তেতিয়াহ'লে আপুনি এনেকুৱা সৎলোকৰ ওচৰলৈ যাব লাগিব। আমাৰ মহাপুৰুষ মাধৱদেৱে বৰ সাংঘাতিক কথা এটা লিখিছে। হে কৃষ্ণ পুত্ৰ পত্নী সংগা তেজিত যোপদা
চিন্তিত গৰ্বশূন্য শান্ত সবৰ আশ্ৰমে যাইব তাসম্বাৰ মুখ পদ্মে বাজ হৈবে তজু কথা মৃত নদী তাতে মগ্ন হৈয়া দেহাৰ হাত এৰাইব তাতে মগ্ন হৈয়া দেহাৰ হাত এৰাইব আমি এটা সময় আহিব বানপ্ৰস্থ ল'বই লাগিব তেতিয়া আমি গৰ্বশূন্য সন্ত সবৰ আশ্ৰমে যাইব তেওঁলোকৰ মুখৰ পৰা মুখৰূপী পদ্মৰ পৰা সদায়েই তোমাৰ কথাৰূপী অমৃতৰ নদী বৈয়ে আছে তাত আমি স্নান পান আচমন কৰি এই শৰীৰৰ যি যাত্ৰা আছে এইটো আমি এৰিব লাগিব এই ধৰণে গোটেই পদ্ধতিটো আছে এতিয়া কথা হ'ল কেতিয়াবা এই সাধু সন্ত ঋষিমুনিসকল আত্মজ্ঞানী পুৰুষসকল ঘূৰি ফুৰে পবিত্ৰ পাত্ৰ বিচাৰি তেওঁলোকৰ যিখিনি জ্ঞান ইমান দিনলৈকে আধ্যাত্মিক জ্ঞান যিখিনি হ'ল সেইখিনি তেওঁলোকে কাৰোবাক দি যাব বিচাৰে সেইকাৰণে তেওঁলোক জনে বনে ঘূৰি ফুৰে আৰু উপযুক্ত পাত্ৰই সেইখিনি লৈ ল'ব লাগিব সূৰ্য ধৰি লওক আহি আছে কিন্তু আপুনি দৰ্জা খিৰিকী যদি সব মাৰি থৈ দিয়ে তেন্তে সূৰ্য ভিতৰলৈ যাব কেনেকৈ সূৰ্য কিছু দেৰি অপেক্ষা কৰি ৰৈ থাকিব দৰ্জা খোলক খিৰিকী খোলক বুলি যদি নখোলে তেন্তে সূৰ্য গুচি যাব যাওঁতে এইটোৱে কৈ যাব যে মই কালিলৈ আকৌ আহিম কিন্তু কালিলৈ মই থাকোঁ নে নাথাকোঁ তাৰহে ঠিকনা নাই সূৰ্য অহালৈকে মই থাকিবও পাৰোঁ নাথাকিবও পাৰোঁ গতিকে মনৰ আৰু জীৱনৰ খিৰিকী খুলি দিয়া দুৱাৰ খুলি দি হাৱাক বায়ুক নিৰ্মল বায়ুক নিমন্ত্ৰণ দিয়া আৰু নিৰ্মল পোহৰক সূৰ্যৰ কিৰণক চন্দ্ৰৰ কিৰণক নিমন্ত্ৰণ দি নিজৰ জীৱনলৈ অনা এইটো কৰিবই লাগে কিন্তু কেতিয়াবা কেতিয়াবা এনেকুৱাও হৈ যায় যে সেইজন অহা নাই তেতিয়া আপুনি যাব লাগিব you are to go if the mountain does not come to Muhammad then Muhammad should go to the mountain যদি পাহাৰটোৱে মহম্মদৰ ওচৰত জ্ঞানৰ কথা শুনিবলৈ অহা নাই তেন্তে মহম্মদ নিজে গৈ সেই পাহাৰক জ্ঞান দিবগৈ লাগিব দুই ফালৰ পৰা কথাটো আছে গতিকে আমিতো যাবই লাগে গীতাৰ ৪ৰ্থ অধ্যায়ত এটা জ্ঞান সম্পৰ্কত কৈছে কেনেকৈ আমি জ্ঞান ল'ম তদ্বিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া উপদীক্ষন্তি তে জ্ঞানম জ্ঞানিনস্তত্ত্বদৰ্শিনঃ তদ্বিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া উপদেক্ষন্তি তে জ্ঞানম জ্ঞানিনস্তত্ত্বদৰ্শিনঃ হে জ্ঞান পিপাসু হে আধ্যাত্ম জ্ঞান বিচৰা পথিক
সেই আধ্যাত্মিক পথত যাত্ৰা কৰিবলৈ বিচৰা ব্যক্তি সাধক তুমি জ্ঞানীজনৰ ওচৰলৈ, যিজন তত্ত্বদৰ্শী, যাৰ কোনো মোহ মায়া নাইকিয়া হৈ গ'ল, কেৱল ভগৱানতে লিপ্ত হৈ গ'ল, তেনেজনৰ ওচৰলৈ তুমি যাব লাগিব। প্ৰথমতে তেওঁ সেৱা কৰিব লাগিব। সেৱা মানে হাত দুখন জোৰ কৰি পেলাই ভৰিত পৰি নমস্কাৰ কৰাটোকে নুবুজায়। বহুদিন তেওঁৰ ওচৰত থাকি তেওঁৰ যিবিলাক শাৰীৰিক সেৱা কৰিবলগীয়া থাকে, মানসিক সেৱা কৰিব লগা থাকে, সেইবিলাক কৰিব লাগিব। আমাৰ ভাৰতৰ তত্ত্বজ্ঞানততো আশ্ৰমলৈ গৈ, ঋষিৰ আশ্ৰমলৈ দুখীয়া মানুহৰ সন্তান হওক বা ৰজাৰ সন্তান হওক, গৈ পেলাই 12 বছৰ তাত সাধনা কৰিবগৈ লাগে। তুমি প্ৰথমতে সেৱা কৰিবা আৰু তাৰপিছত নম্ৰ হৈ পৰিপ্ৰশ্নেন সেৱয়া, নম্ৰ হৈ প্ৰশ্ন কৰিবা। তেতিয়া তেওঁ তোমাৰ ওপৰত কৃপা দৃষ্টি ৰাখি তেওঁৰ এই মহাজ্ঞানটো তোমাক দিব। উপদেক্ষন্তিতে জ্ঞানম জ্ঞানীনস্তত্ত্বদৰ্শিনঃ। প্ৰভু ৰামচন্দ্ৰৰ ওচৰত লক্ষ্মণে জীৱনত কেৱল এবাৰহে প্ৰশ্ন কৰিছিল। গোটেই জীৱনটো ৰামৰ সেৱা কৰি থাকিলে হয়, কিন্তু এটা বিশেষ সময়ত যেতিয়া সীতা গুচি গ'ল, দুয়োজনে একেলগে থাকিব লগা হ'ল, সীতাক বিচাৰি অনুসন্ধান কৰি, তেতিয়া জংঘলৰ মাজত থাকোঁতে এদিন ৰাতি লক্ষ্মণে জীৱনৰ বিষয়ে প্ৰশ্নবিলাক সুধিলে। জীৱনৰ প্ৰশ্নবিলাক বহুত আছে প্ৰত্যেকৰে। যিবিলাকৰ চকু নাই তেওঁ নেদেখে, আৰু যিবিলাকৰ কাণ নাই সেইবিলাকে নুশুনে, আৰু যিবিলাকৰ বিবেক নাই তেওঁলোকে চিন্তন নকৰে। কিন্তু যিবিলাকে বিবেক আছে, সেইবিলাকে চিন্তন কৰা লোকসকলে জীৱনত যিবিলাক প্ৰশ্ন আহে, সেই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰে, আৰু এই গুৰুক বিচাৰিব লাগিব। ইয়াত সেইকাৰণে ক'লে ধীৰসকলৰ ওচৰত, জ্ঞানীসকলৰ পৰা মই এই কথাবিলাক শুনিলোঁ। কি শুনিলোঁ? অন্যত এব আহুহু বিদ্যয়া, অন্যত আহুহু অবিদ্যয়া। এই আত্মা যে আছে, এই আত্মা বিদ্যাতকৈও বেলেগ আৰু অবিদ্যাতকৈও বেলেগ। আমি কঠোপনিষদ যেতিয়া অধ্যয়ন কৰিম তেতিয়া পামগৈ যে ধৰ্মতকৈও আত্মা বেলেগ, অধৰ্মতকৈও আত্মা বেলেগ। সেইটো কথাকে ইয়াত বিদ্যা আৰু অবিদ্যালৈ কৈছে। বিদ্যা লাগে এটা অংশ লাগে ক'ৰবাত যাবলৈ, অবিদ্যা লাগে আমাক যলৈ নাযাব লাগে তাৰ কাৰণে। ইতি সুশ্ৰুম ধীৰানাম এনহ বিশ্বচক্ষিৰে, বৰ আমাৰ ওপৰত কৃপা কৰি তেওঁলোকে এই কথাখিনি আমাক ক'লে, আৰু আমি সেইখিনি শুনি পালোঁ যে বিদ্যাতকৈও আত্মা বেলেগ আৰু অবিদ্যাতকৈও বেলেগ। জ্ঞানেশ্বৰ মহাৰাজে অমৃতানুভৱ লিখিছে, বৰ সুন্দৰ গ্ৰন্থ, বৰ কঠিন গ্ৰন্থ। বা এখন পঞ্চদশী লিখা গ'ল এজন মহাপুৰুষে, এইবিলাক বৰ কঠিন বেদান্তৰ গ্ৰন্থ। এইবিলাকত বিদ্যা আৰু অবিদ্যা দুয়োটাকে খণ্ডন কৰিছে। বিদ্যা আৰু অবিদ্যা দুয়োটাৰে সিপাৰৰ বস্তু। নাও এখনত আপুনি পাৰ হ'বলৈ গৈছে, নাওখন আপোনাৰ লক্ষ্যস্থান হ'ব নোৱাৰে, জখলাটো আপোনাৰ লক্ষ্যস্থান হ'ব নোৱাৰে। নাওখনত উঠি তাক এটা মেডিয়া হিচাপে লৈ আপুনি নদীখন পাৰ হ'ল, কিন্তু নদীখন পাৰ হোৱাৰ পিছত আপোনাৰ গন্তব্যস্থান আছে। জখলাটো আমি ওপৰলৈ উঠিব লাগে, বা আমাৰ যিবিলাক পকা ঘৰ আছে তাত ষ্টেয়াৰকেছবিলাক আছে, সেইবিলাক খটখটিবিলাকে আমি ওপৰলৈ উঠি থাকোঁ।
কিন্তু খটখটিখন আমাৰ শেষৰ লক্ষ্য নহয়, শেষৰ লক্ষ্য তাৰ ওপৰৰ। ঠিক তেনেকৈয়ে বিদ্যা আৰু অবিদ্যা দুইটাৰে ব্যৱহাৰ বেলেগ। এই বেলেগ ব্যৱহাৰটো বিবেকৰ দ্বাৰা আমি কৰি লৈ বিদ্যা আৰু অবিদ্যা দুইটাকে এৰিব লাগিব। আৰু এৰি আমি আত্মাৰ ওচৰলৈ যাব লাগিব। আত্মা বিদ্যাও নহয়, আত্মা অবিদ্যাও নহয়। আত্মা স্বয়ংভূ, স্বয়ং প্ৰকাশ সত্য। এই সত্যৰ ফালে আমি যাব লাগিব। আৰু সেই কথাকে আজি আমাক এই ঋষিয়ে বুজাইছে যে তোমাক মই বিদ্যাৰ কথা ক'লোঁ হয়, অবিদ্যাৰ কথা ক'লোঁ হয়, আৰু এই বিদ্যা অবিদ্যাৰ ওপৰ উঠি তুমি আচল যি সত্য, এই সত্য দৰ্শন কৰিব লাগিব। কেনেকৈ কৰিব লাগিব? ইয়াৰ পিছৰ মন্ত্ৰত আমি এইটো পাম। গতিকে সকলোকে ধন্যবাদ দি আমি আমাৰ বক্তব্য ইমানতেই আপোনালোকক নিবেদন কৰি সমাপ্ত কৰিব খুজিছোঁ। হৰি ওম তৎসৎ, হৰি ওম তৎসৎ, হৰি ওম তৎসৎ ইতি। শ্ৰী কৃষ্ণ কৃষ্ণ।